নমস্কাৰ। আজি মই মোৰ বাৰ্তা শিতানত মিছাইল মেন অফ ডক্টৰ APJ আব্দুল কালাম আৰু তেওঁৰ আত্মকথাৰ আন এটা কাহিনী ক'বলৈ লৈছোঁ। আজিৰ এই কাহিনীটোৰ খণ্ড নম্বৰ হৈছে ৪৮। আজিৰ এই কাহিনীটোত কালামে কটক ভ্ৰমণৰ সময়ত সন্মুখীন হোৱা এক প্ৰশ্নৰ উত্তৰ বিষয়ে আপোনালোকক ক'বলৈ বিচাৰিছোঁ। কালামে তেওঁৰ আত্মকথাত কৈছে, মই এবাৰ কটক ভ্ৰমণলৈ যাওঁ। তাত মই ন্যায়াধীশ স্বৰ্গীয় হৰিহৰ মহাপাত্ৰৰ জন্মদিনৰ উৎসৱত উপস্থিত আছিলোঁ আৰু সেই উপলক্ষে তাত মই এক বক্তৃতা প্ৰদান কৰিছিলোঁ। মোৰ এই বক্তৃতা অনুষ্ঠানৰ পিছতে মই বহুবোৰ ডেকাৰ প্ৰশ্নৰ সন্মুখীন হৈছিলোঁ। তাৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিল, মহোদয়, আপোনাৰ প্ৰিয় গ্ৰন্থ কেইখনৰ নাম কওক, যিকেইখন গ্ৰন্থই আপোনাৰ মনক এক সংহত ৰূপ দিব পাৰিছে। তেতিয়া মই উত্তৰত ক'লো, মোৰ জীৱনত অন্তৰেৰে ভাল পোৱা 4খন গ্ৰন্থ আছে। প্ৰথমখন হৈছে নোবেল বঁটা প্ৰাপক দাৰ্শনিক ডক্টৰ এলেক্সি কেৰেল প্ৰণীত মেন অফ দ্য আননোন নামৰ গ্ৰন্থখন। গ্ৰন্থখনত এইটোকে আলোকপাত কৰিছে যে শৰীৰ আৰু মন ইহঁত দুটা অংগাংগী। গতিকে শৰীৰৰ যিকোনো বেমাৰ আজাৰত দুয়োটাৰে একেলগে চিকিৎসা কৰিব লাগে। এটাৰ চিকিৎসালয় আনটোক উপেক্ষা কৰিব নোৱাৰি। মোৰ অন্তৰত অগাধ শ্ৰদ্ধা থকা দ্বিতীয়খন গ্ৰন্থ হ'ল তিৰুবল্লুবৰ ৰচিত তিৰুকুক্কৰণ। এই গ্ৰন্থখন হৈছে মানুহে জীৱনটোত কিদৰে নীতি নিয়ম পালন কৰিব লাগে তাৰ বাবে এয়া এখন অতি উৎকৃষ্ট গ্ৰন্থ। মোৰ ভাল লগা তৃতীয়খন গ্ৰন্থ হৈছে লিলিয়ান আইছলাৰ ৱাটছনৰ প্ৰণীত লাইটছ ফ্ৰম মেনি লেম্পছ। আমি কেনেকৈ জীৱন যাপন কৰিব লাগে এই সম্পৰ্কে গ্ৰন্থখনে আলোকপাত কৰিছে। এই গ্ৰন্থখনে মোক গভীৰভাৱে প্ৰভাৱিত কৰে। বিগত 50 বছৰ ধৰি এই অমূল্য গ্ৰন্থখনে মোক মাৰ্গদৰ্শন কৰাই আহিছে। আন এখন মোৰ প্ৰিয় গ্ৰন্থ হৈছে কোৰাণ। সেয়া মোৰ প্ৰতিটো মুহূৰ্তৰে সংগী। এই শ্ৰদ্ধাৰ ৰাইজ, কালামৰ আত্মকথাৰ এই কাহিনীটো ভাল লাগিলে আপোনালোকে ইয়াত মন্তব্য দিব পাৰে আৰু প্ৰয়োজনত এই বাৰ্তাটো আনলৈ প্ৰেৰণ কৰিব পাৰে। ধন্যবাদ।